তিনিওজনীয়ে মিলি চাই আছোঁ টিভি। তিনিওজনী কোন কোন বাৰু জানেনে? এইয়া আমাৰ ধুনুমা। আৰু ধুনুমাক মালিচ কৰি কৰি লগতে চাই আছোঁ ধুনুমাৰ মাক, মানে মই, আৰু লগতে মোৰ মা। এয়া সেইকাৰণে ক'লোঁ তিনিওজনী, কিন্তু চাহ খাম দুজনীয়ে। বৰপিঠা দি চাহ খালোঁ। চাহ খাই মেলি একদম চিধিকৈ পাকঘৰলৈ আহিলোঁ, কাৰণ ভাত বনোৱা সময় হৈ গ'ল। ভোকো লাগিছে, চাহ খাই থাকিলেতো পেট নভৰিব। বনাম আজি মগুৰ দালি। মগুৰ দালিটো বনোৱাৰ আগত এনেকৈ শুকান কেৰাহীত ভাজি বনাওঁ মই। গোন্ধটো যে ইমান ধুনীয়া আহে, সেইকাৰণে মগুৰ দালিটো মই এনেকৈয়ে বনাওঁ। আৰু লগতে বনাম আজি মাছ ভাজি লৈছোঁ ধুনীয়াকৈ। বনাম কিহেৰে জানেনে? ওলকবি, বিলাহী, মটৰ দি মাছৰ পাতল পাতল জোল, যিহেতু আমি মছলা নাখাওঁ। আৰু এফালে বনাই আছোঁ এটা নিৰামিষ তৰকাৰী, মানে কেইবাবিধ শাক দি মিলাই এটা বনালোঁ নিৰামিষ তৰকাৰী। লগতে ভাজিলোঁ মিছা মাছ, মানে মই যে মিছা মাছ খাই ভাল পাওঁ, দেখিলেই কিনো কাটিবলৈ বহুত কষ্ট দেই।